হেল্ল' ফ্ৰেণ্ডছ, এয়া হ'ল গুৱাহাটী চহৰ। ভাৰতৰ অংগৰাজ্য অসমৰ এইখন হ'ল প্ৰধান চহৰ। গুৱাহাটী দুটা শব্দৰে গঠিত, গোৱা আৰু হাতী, যাৰ অৰ্থ হ'ল তামোলৰ বজাৰ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই চহৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ নগৰ। এইকাৰণেই এই নগৰক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ বুলিও কোৱা হয়। সৰ্বমুঠ 1528 বৰ্গ কিলোমিটাৰেৰে আবৃত এই গুৱাহাটী নগৰৰ জনসংখ্যা 2020 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 1.1 মিলিয়নতকৈ অধিক। গুৱাহাটী চহৰ চাহ নিলাম কেন্দ্ৰ বুলিও জনা যায়। ইয়াত চিৰসেউজীয়া চাহৰ বাগিচাও দেখা পোৱা যায়। গুৱাহাটীত IIT থকাৰ উপৰিও এই চহৰখন শিক্ষাৰ ক্ষেত্ৰত বহুতো আগবঢ়া। IIT গুৱাহাটী নিজৰ চৌপাশৰ বাবে জনপ্ৰিয়, যাক সম্পূৰ্ণ বেলেগ আৰ্হিৰে প্ৰস্তুত কৰা হৈছে। গুৱাহাটীৰ চৰকাৰী ভাষা অসমীয়া, কিন্তু ইয়াত হিন্দী, বঙালী আৰু ইংৰাজী ভাষাও প্ৰচলিত। চৰকাৰী তথ্য অনুসৰি লিংগৰ অনুপাত 1000 পুৰুষৰ বিপৰীতে 940 গৰাকী মহিলা। গুৱাহাটী চহৰৰ মুখ্য ব্যৱসায় হ'ল চাহ। তথাপিও এই চহৰত পৰ্যটন, বেংক আৰু অন্যান্য ব্যৱসায়বোৰ অতি ক্ষীপ্ৰতাৰে আগবাঢ়িছে। গুৱাহাটী চহৰতে সকলোতকৈ বৃহৎ ৰিভাৰ প'ৰ্ট অৱস্থিত। এই চহৰত সকলো ধৰ্মৰ লোক বসবাস কৰে। গুৱাহাটী চহৰত 85% হিন্দু ধৰ্ম, 12% মুছলমান আৰু 3% শিখ, বুদ্ধিষ্ট আৰু অন্যান্য ধৰ্মৰ লোকক দেখিবলৈ পোৱা যায়। বন্ধুসকল, এতিয়া থোৰতে গুৱাহাটীৰ ইতিহাসৰ পাতনি মেলি চাওঁ। গুৱাহাটীৰ ইতিহাস পৌৰাণিক যুগৰ লগত অন্তৰ্নিহিত হৈ আছে। হ'লেও আজিলৈ এই চহৰৰ উৎপত্তিৰ আচল তথ্যপাতি উদ্ধাৰ কৰিব পৰা নাই। পৌৰাণিক কালত ইয়াক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল। মহাভাৰতত উল্লেখ কৰা অনুসৰি নৰকাসুৰ আৰু ভাগৱত নামৰ দুজন ৰজাই ৰাজত্ব কৰিছিল। গুৱাহাটীৰ নীলাচল পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত। কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। এই চহৰখনক চাৰিওফালে পাহাৰে আগুৰি আছে। চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। বন্ধুসকল, যদি আমি এই চহৰখনৰ যাতায়াতৰ বিষয়ে কওঁ, তেনেহ'লে স্থলপথ, জলপথ আৰু ৰেলপথৰ বিষয়ে ক'ব লাগিব। গুৱাহাটী চহৰ ভাৰতৰ বহুতো চহৰৰ সংযোগ কেন্দ্ৰ। ইয়াৰ উপৰিও গুৱাহাটী চহৰত এখন বিমানবন্দৰো আছে, যাক আমি গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বুলি জানো। বিমানবন্দৰখন গুৱাহাটীৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত অৱস্থিত। বন্ধুসকল, বলক আজি আমি গুৱাহাটীৰ নাইট লাইফ আৰু জিভাৰ পানী উলিয়াব পৰা সুস্বাদু খাদ্যৰ বিষয়ে অলপ থোৰতে আলোচনা কৰি লওঁ। যদি আপুনি কেতিয়াবা গুৱাহাটী ফুৰিবলৈ যায়, তেনেহ'লে ইয়াত মাছৰ টেঙা, আলুৰ পিটিকা, আলু ভাজি আৰু পিতাৰ দৰে বহুতো সুস্বাদু খাদ্যৰ সোৱাদ ল'ব পাৰিব। ইয়াত পৰ্যটন কেন্দ্ৰৰ ভিতৰত কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, একলেণ্ড, চিৰিয়াখানা, অসম ৰাজ্যিক সংগ্ৰহালয়, গুৱাহাটীৰ তাৰকা ৰাজ্য আৰু ইয়াৰ ব্ৰহ্মপুত্ৰ নদীৰ নাওত উঠি ভ্ৰমণৰ সোৱাদ ল'ব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।